নমস্কাৰ মই সুস্মিতা লয়কৃষ্ণ পুৱাৰ প্ৰথমতে খবৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ ধুবুৰীৰ বিজেপিৰ জিলা সভাপতিক আক্ৰমণ কৰিছে 14-15 জনীয়া দুৰ্বৃত্ত দলে আক্ৰমণ কৰিছে ৰঞ্জিত কুমাৰ ৰায়ক আৰু ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু এইদৰে আসতে ধুবুৰীৰ বিজেপিৰ জিলা সভাপতিক আক্ৰমণ কৰা হৈছে পুনৰলে কৈছে গৌৰীপুৰৰ সেখাইতাৰীত সংঘটিত হৈছে এই ঘটনা আৰু ধুবুৰীৰ বিজেপিৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক দলবদ্ধভাৱে আক্ৰমণ কৰিছে দুৰ্বৃত্তৰ দলে ৰঞ্জিত কুমাৰ ৰায়ক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু এটা ভেড়া দুৰ্ঘটনাগ্ৰস্ত হোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু লগতে জিলা সভাপতি বিজেপিৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ ওপৰত আসতে সেই বাহনখনৰ ওপৰত দুৰ্বৃত্তৰ দলটোৱে শিলগুটি নিক্ষেপ কৰিছে বুলিও জানিব পৰা গৈছে আৰু প্ৰাণে মৰাৰ চেষ্টা কৰিছে দুষ্কৃতিকাৰী অৰ্থাৎ দুৰ্বৃত্তই ধুবুৰীৰ বিজেপিৰ জিলা সভাপতিগৰাকীক প্ৰাণে মৰাৰ চেষ্টা কৰিছে বুলি জানিব পৰা গৈছে আৰু মটেৰজাৰৰ পৰা গৌৰীপুৰ গৈ আছিল আৰু মটেৰজাৰৰ পৰা গৌৰীপুৰ গৈ থকা অৱস্থাতেই ৰাষ্ট্ৰীয় ঘাই পথতে সেখাইতাৰীত এই ঘটনা সংঘটিত হৈছে 14-15 জনীয়া দুৰ্বৃত্তৰ দলটোৱে আসলতে খেদি আক্ৰমণ কৰিছে বিজেপিৰ সভাপতিগৰাকীৰ বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছে প্ৰাণে মৰাৰ চেষ্টা কৰিছে দুৰ্বৃত্তই 14-15 জনীয়া দুৰ্বৃত্তই আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে পুনৰলে কৈছো গৌৰীপুৰৰ সেখাইতাৰীত দলবদ্ধ আক্ৰমণ কৰিছে বিজেপিৰ জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ক আৰু এটা ভেড়া দুৰ্ঘটনাগ্ৰস্ত হোৱা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু ৰঞ্জিত কুমাৰ ৰায়ৰ বাহনৰ ওপৰতো শিলগুটি নিক্ষেপ কৰিছে দুৰ্বৃত্তৰ দলটোৱে এক প্ৰকাৰ প্ৰাণে মৰাৰ চেষ্টা কৰিছে দুৰ্বৃত্তৰ দলটোৱে মটেৰজাৰৰ পৰা গৌৰীপুৰ গৈ আছিল আৰু মটেৰজাৰৰ পৰা গৌৰীপুৰ গৈ থকা অৱস্থাতে ৰাষ্ট্ৰীয় ঘাই পথতে সেখাইতাৰীত এই ঘটনা সংঘটিত হৈছে 14 পৰা 15 জনীয়া এটা দুৰ্বৃত্তৰ দলে আসলে বিজেপিৰ সভাপতিগৰাকীৰ বাহনলৈ লক্ষ্য কৰি আসলে খেদি আহিছিল আৰু নিজকে বচাবলৈ গৌৰীপুৰ আৰক্ষী থানাত উপস্থিত হৈছিল সভাপতিগৰাকী ৰঞ্জিত কুমাৰ ৰায়ে গৌৰীপুৰ আৰক্ষী থানাত উপস্থিত হৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে গৌৰীপুৰত আৰু নিজকে প্ৰাণ বচাবলৈ দুৰ্বৃত্তৰ দলটোৰ পৰা নিজকে বচাবলৈ আসলে ৰঞ্জিত কুমাৰ ৰায়ে গৌৰীপুৰ আৰক্ষীৰ কাষ চাপিছিল আৰু গৌৰীপুৰ থানাত ইতিমধ্যে এজাহাৰো দাখিল কৰিছে বুলি জানিব পৰা গৈছে আৰু গৌৰীপুৰ আৰক্ষীয়ে সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে দুজনক আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু আটকাধী লোক দুজন হৈছে আছিক ইকবাল আৰু ঘৰ গৌৰীপুৰৰ বানিয়ামাৰীত বুলি জানিব পৰা গৈছে আৰু আনজন হৈছে আনোৱাৰ আলী আৰু আনোৱাৰ আলীৰ ঘৰ গোলকগঞ্জৰ দেৱত্তৰ দাহত বুলি জানিব পৰা গৈছে আৰু বিজেপিৰ প্ৰতীক চিহ্ন দেখিবলৈ পোৱা গৈছিল সেই বাহনখনত বিজেপিৰ প্ৰতীক চিহ্ন আছিল আৰু প্ৰতীক চিহ্ন থকাৰ বাবে এইদৰে আক্ৰমণৰ লক্ষ্য কৰা হৈছে সেইগৰাকী কৰ্মীক আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে গৌৰীপুৰত এই ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত দৃশ্য আছে আগবঢ়াইছো আজি আমাৰ গৌৰীপুৰ মণ্ডলত ধুবুৰী গৌৰীপুৰ মণ্ডলত আজি আমাৰ ডিস্ট্ৰিক্ট ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ মিটিং এটা আছিল তাৰপিছত আমাৰ জিলা সভাপতিয়ে মটৰচাৰৰ পিনে ওলাই যায় মটৰচাৰৰ পৰা আহোঁতে মানে তাতে এটা নেশ্যনেল হাইৱে আহি আছিল আহোঁতে এটা সৰু মানে ছাগলী গাড়ীৰ সন্মুখত পৰি যায় গাড়ীৰ সন্মুখত পৰি পৰে ৰাস্তাত গাড়ী থাকিলে এক্সিডেণ্ট হ'বই পাৰে কিবা মৰিব পাৰে কিন্তু তাতে এটা এনেকুৱা সিচুৱেশ্যন ক্ৰিয়েট কৰিলে তাতে সেখাইতাৰীৰ কেইটামান মানে দুষ্কৃতকাৰীয়ে মানে 14-15টা বাইকে পুৰা একদম জিলা সভাপতিৰ গাড়ী কণ্টিনিউ 10 কিলোমিটাৰ ৰাস্তামান ফলো কৰি চৰংগিমৰ গাড়ী ঘেৰাও কৰি লৈছিল 200-300 মানুহে জিলা সভাপতিৰ গাড়ী ঘেৰাও কৰি গাড়ীত দলিয়াৰ পৰা গাড়ীত ভাঙচুৰ কৰা এনেকুৱা প্ৰচেষ্টা কৰিলে মানে আমি তৎক্ষণাৎভাৱে আমাৰ স্থানীয় প্ৰশাসনে তাতে গৈ আমাৰ জিলা সভাপতিক ৰেস্কিউ কৰে কিন্তু এইটো এটা সঁচাকৈ চিন্তনীয় বিষয় কাৰণ 7 দিনমান আগতে এনেকুৱা এটা ঘটনা হৈছে আৰু আমাৰ জিলা সভাপতি আমি ভাৰতীয় জনতা পাৰ্টিৰ তাতে কি আছিল গাড়ীত নেম প্লেট আছিল তো তাতে জিলা সভাপতি গম পাই আছে গম পোৱাৰ পিছতে কিবা এটা হৈছে ঠিক আছে কিন্তু ইহঁতে টাইম নিদি ইহঁতে একো নুবুজে মানে এইবিলাক এনেকুৱা পদ্ধতিৰ মানুহ মাৰি পেলাব গতিকে এইটো সঁচাকৈ চিন্তনীয় বিষয় আমি আজি সৰু কাৰ্যকৰ্তা যি আছো আমাৰ কাৰ্যকৰ্তাবিলাক আছে ইহঁতৰো এতিয়া ক'ৰবাত পঞ্চায়ত নিৰ্বাচন ক'ৰবাত মিটিং কৰিব গ'লে কি চিকিউৰিটি আছে মানে এনেকুৱা হ'ব পাৰে যে ফটককৈ ঘূৰি ল'লে আজি যিখিনি পৰিৱেশ আজি জিলা সভাপতিক যদি জৰিয়তে কোনো ইহঁতে মানে এক ফটক ভয় নাখায় ইহঁতে তেনেহ'লে সৰু কাৰ্যকৰ্তাবিলাকক তো
ফটককে মানে নিশ্চয়তা নাই এইকাৰণে এইটো বিজেপিৰ গাড়ী গম পাই মানে এটাকটো কৰা বুলি আপোনালোকে ধৰিলে 100% ইয়াতে আৰু কোনো কি নাই যে ভাৰতীয় জনতা পাৰ্টিৰ নেম প্লেট আছে তাতে জিলা সভাপতি লিখা আছে তাৰ পিছতো যদি এনেকুৱা ভাবে মানুহে ঘিৰি কেনে এই দুষ্কৃতিকাৰী ঘিৰি কেনে একদম শিলগুটি দলিওৱাৰ পৰা মানে চুৰ কৰি মানে পাৰিলে তাতে যদি স্থানীয় প্ৰশাসন আৰু আমি কাৰ্যকৰ্তাবিলাক সোনকালে নাযাওঁ তাতে আমাৰ জিলা প্ৰশাসন মাৰিব লাগে হয় ইণ্টেনশ্যনটো বেয়া আছে এইটো ইণ্টেনশ্যন একদম বেয়া ইণ্টেনশ্যন এইবিলাক মানে সঁচাকে এইটো নিন্দনীয় বিষয় মানে চৰম নিন্দনীয় বিষয় এইটো এতিয়ালৈকে কিমানজনক আটক কৰিছে এতিয়ালৈকে স্থানীয় আৰক্ষীয়ে 2জন ল'ৰাক এৰেষ্ট কৰিছে আৰু ইয়াৰ লগত 14-15জন ল'ৰাক কণ্টিনিউ বাইক দি ফলো কৰিছে এই খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে